Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছো আন এটা মক টেষ্ট নম্বৰ 11। ইয়াৰ আগতেও 10টা মক টেষ্ট অলৰেডি দিয়া হৈছে। সো আপোনালোকে যদি এতিয়াও চোৱা নাই প্লেলিষ্টত গৈ চাই ল'ব পাৰিব। সো দেৰি নকৰি আজি মক টেষ্টটো ষ্টাৰ্ট কৰিম আৰু মক টেষ্টটো ষ্টাৰ্ট কৰাৰ আগতে কৈলো বহুতেই আমাৰ মোৰ ভিডিঅ'টো চাই কিন্তু কি কৰে লাইক এটা কৰিবলৈ টান পায় বা সাবস্ক্ৰাইব এটা কৰি দিবলৈ টান পায়। সো আপোনালোকক কৈছো লাইক আৰু সাবস্ক্ৰাইব কৰি ৰাখিব যদি ভাল পায় আৰু কিয়নো আমি কি পাৰো আমি এই যে আপোনালোকে যে এটা লাইক এটা কৰিলে বা সাবস্ক্ৰাইব এটা কৰি দিলে ইয়াৰ পৰা আমি মোটিভেশন পাওঁ নেক্সটলৈ আৰু ভালকৈ ভিডিও বনাবলৈ আমাৰ উৎসাহ আহে। সো এই কাৰণে আপোনালোকক কৈছো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবা বন্ধু বান্ধৱী আপোনালোকৰ লগৰ কি কৰিছে পঢ়া-শুনা কৰি আছে তেওঁকো ভিডিওটো শেয়াৰ কৰি দিব। সো ভিডিওটো ষ্টাৰ্ট কৰিছো এতিয়া। আজিৰ ভিডিওৰ প্ৰথম কোৱেশ্চনত কি দি আছে চাব। প্ৰথম কোৱেশ্চনত দি আছে যে দেশৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বা এটা ৰূপৰ পৰা আন এটা ৰূপলৈ তথ্যৰ স্থানান্তৰ জড়িত হৈ থাকে। ইয়াত কি কৈছে চাব, তথ্যৰ কথা কৈছে ন। আমি যদি চাব তথ্যৰ স্থানান্তৰ কিহৰ সৈতে জড়িত হৈ থাকিব দেশৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ আমি যদি চাও তথ্যৰ ব্যৱধান সম্পৰ্কীয় কাৰ্যকলাপ অপচন নম্বৰ যেটো 1 দিছে যে তথ্যৰ ব্যৱধান সম্পৰ্কীয় কাৰ্যকলাপৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তি লৈ বা এটা ৰূপৰ পৰা আন এটা ৰূপলৈ তথ্যৰ স্থানান্তৰ জড়িত হৈ থাকে। এজন ব্যক্তিয়ে যেতিয়া কোনো তথ্যৰ এটা বস্তুৰ জ্ঞান নাথাকে, সাপোজ মই ষ্টুডেন্টৰ কথাই কৈছো, মই ক্লাস 12ত ক্লাস কৰি আছো, যিখিনি তেওঁলোকৰ তথ্য কিতাপত দিয়া থাকে সেই তথ্যখিনিৰ জ্ঞান তেওঁলোকৰ নাই। আমি টিচাৰ হিচাপে কি কৰিব লাগিব, তেওঁলোকক সেই তথ্যৰ যিখিনি তেওঁলোকৰ গ্যাপ আছে, যিখিনি ব্যৱধান আছে, সেই গ্যাপখিনি আমি পূৰণ কৰিব লাগিব। আমি টিচাৰ হিচাপে এইখিনি কাম কৰিব লাগিব। সো হেতুৱে ইয়াত কৈছে যে তথ্যৰ ব্যৱধান পূৰণ কৰা কি তথ্যৰ ব্যৱধান সম্পৰ্কীয় কাৰ্যকলাপ এইটো হয় যে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ মই টিচাৰ হিচাপে বাকি যিবোৰ ষ্টুডেন্ট মোৰ আছে সেইখিনিলৈকে কি কৰিছে তথ্যখিনি তেওঁলোকক যোগান ধৰিছো বা এটা ৰূপৰ পৰা আন এটা ৰূপলৈ এইখিনি কি কৰিছো স্থানান্তৰিত কৰিছো। যিখিনি তথ্য আছে অকল সেই তথ্যখিনি বা ইনফৰমেশনখিনি দি থকা নাই, তাৰ লগতে তেওঁলোকক কি কৰা হয় বাস্তৱ জীৱনৰ লগত আমি কেনেকৈ বস্তুখিনি সম্পৰ্কিত কৰিব পাৰো সেইখিনিও কি কৰা হয় তেওঁলোকক শিকাই দিয়া হয়। সো অপচন নম্বৰ যেটো আমি 1 পালো 1 টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বাকি অপচনখিনি মই পঢ়ি নিদিও, তোমালোক নিজে চাব। এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ, কোৱেশ্চন নম্বৰ 2। আৰু আপোনালোকে চাব প্ৰথমে কি কৰিব কোৱেশ্চনখিনি নিজে পঢ়ি তাৰ আনসাৰ দিবলৈ চেষ্টা কৰিব আৰু শেষত নিশ্চয় জানাব আপোনালোকৰ কিমানটা শুদ্ধ হৈছে। আপোনালোকে যদি ইয়াত চাব এটো মই হাৰ্ড বুলি ক'ব নোৱাৰি, এটো কি হয় মডাৰেট টু টাফ বা ইজি টু মডাৰেট তেনেকুৱা ধৰণৰ কোৱেশ্চন দি আছে বা ইজি টু টাফ তেনেকুৱা ধৰণৰ দিয়া আছে। সো আপোনালোকে এক্সামত এনেকুৱা ধৰণৰ মিক্স আপ কোৱেশ্চনে পাব। সো এই হিচাপতে লৈ আছে। অকল যদি টাফ কোৱেশ্চন লৈ অহা দেখা যায় লৈ আহো তেতিয়া কি হয় বহুতেই কমেন্ট কৰে স্যাৰ ইমান টাফ কোৱেশ্চন আহিব জানো, তেওঁলোকৰ মোটিভেশন নষ্ট হৈ যায়। সেই কাৰণে ইমান টাফ কোৱেশ্চন আনি যিখিনি যেনেকুৱাকে আহে ঠিক তেনেকুৱাকে লৈ আহিছো আজিৰ ভিডিওটোত। চাব 2 নম্বৰ কোৱেশ্চনত কি কৈছে যে এজন শিক্ষক হিচাপে ভাষাৰ শ্ৰেণীকোঠাত পৰিচালনা কৰিবলগীয়া কাৰ্য প্ৰস্তুত কৰোতে আপুনি কোনবোৰ মাপকাঠি বিবেচনা কৰিব। কৈছে এজন ভাষাৰ শিক্ষক হিচাপে আপুনি কেনেকুৱাকৈ কাৰ্য এটা পৰিচালনা কৰিব যে চাৰিটা অপচন দি আছে, এই তাৰ ভিতৰত কোনটো আপুনি মাপকাঠি ভাল হিচাপে আপুনি বিবেচিত কৰিব এটো কৈছে। অপচন নম্বৰ 1 কৈছে যে কাৰ্যকলাপৰ অৰ্থ, উদ্দেশ্য আৰু আলোচনাৰ প্ৰতি মনোযোগ দিয়াৰ উদগনি যোগাব। আমি যদি চাব যাও তেওঁলোকক যেতিয়া আমি এটা পাঠ এটা পঢ়াই দিম বা টাস্ক এটা দিম তেওঁলোকক আমি সেই ক্ষেত্ৰত কি লক্ষ্য কৰিব পাৰো যে কাৰ্যবোৰৰ অৰ্থ কি, ইয়াৰ উদ্দেশ্য কি আৰু আলোচনাৰ প্ৰতি আমি মনোযোগ দিয়াৰ উদগনি যোগাব লাগিব। তেওঁলোকক আমি যে আলোচনা কৰিম তেওঁলোকক কিবা এটা শিকাম বা ইয়াৰ উদ্দেশ্য ইয়াৰ অৰ্থ কি গোটেইখিনি আলোচনাৰ লগত তেওঁলোকক কি কৰাব লাগিব যোগাব তেওঁলোকক জড়িত কৰাব লাগিব। আমি যদি চাব যাও এইটো শুদ্ধ হ'ব। বিত কি কয় চাব যে কাৰ্যবোৰৰ শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগে। এই যিখিনি কাৰ্য দিয়া হল তেওঁলোকৰ যিখিনি প্ৰয়োজন আছে, আমি যদি অপ্ৰয়োজনীয় বস্তুখিনি শিকাই থাকো তেতিয়াতো নহব। তেওঁলোকৰ সিলেবাসতে নাই বস্তুখিনি আমি যদি তেনেকুৱাকে শিকাও তেতিয়াও নহব। সো আমি সেইখিনি তেওঁলোকৰ যিখিনি প্ৰয়োজন আছে সেই প্ৰয়োজনখিনি পূৰণ কৰিব পৰা বিধৰ হ'ব লাগিব। সো আমি যদি চাও বিটো শুদ্ধ হ'ব। চিত কৈছে যে কাৰ্যবোৰ ভাষা অনুশীলনৰ বাবে সুযোগ প্ৰদান কৰিব লাগে। এই যিখিনি কাৰ্য কৰা হল এইখিনি কাৰ্য তেওঁলোকক কি কৰিবলৈ দিব লাগে অনুশীলন কৰিবলৈ সুযোগ প্ৰদান কৰিব লাগে। ইয়াত অনুশীলন তেনেকুৱা ড্ৰিল বা মুখস্থ কৰাৰ কথা কোৱা হোৱা নাই। সাপোজ মই ভাষা শিকাই আছো ন, ভাষা যেতিয়া মই শিকালো ছাত্ৰ-ছাত্ৰীসকলক, ইয়াত সৰু ছাত্ৰ-ছাত্ৰীসকলৰ কথা কৈছে কিন্তু চাব যে মই সৰু ষ্টুডেন্টখিনিক ভাষা এটা শিকালো আৰু সেইখিনি তেওঁলোকক কি কৰিব দিব লাগিব অনুশীলন কৰিব দিব লাগিব। আৰু অনুশীলন কেনেকুৱা ধৰণৰ অনুশীলন যে তেওঁলোকৰ মাজতে আমি গ্ৰুপ বনাই তেওঁলোকৰ মাজত ডিসকাশন কৰিব দিব পাৰো ভাষাৰ বিষয়ে বিভিন্ন ধৰণৰ কথা যেতিয়া আলোচনা কৰিবলৈ দিম তেতিয়া কি হ'ব তেওঁলোকৰ ভাল হ'ব, ভাষাটো শিকিব পাৰিব জলদি। তাৰপিছত 2 নম্বৰত কৈছে কাৰ্যবোৰক আত্মসচেতনতা বৃদ্ধি কৰিব লাগে। এই যে তেওঁলোকৰ কাৰ্যবোৰ যে আছে এই কাৰ্যবোৰৰ কাৰণে কি কৰিব লাগে তেওঁলোকৰ আত্মসচেতনতা যাতে আমি বৃদ্ধি কৰিব পাৰো হেতু আমি শিক্ষক হিচাপে কি কৰিব লাগিব চেষ্টা কৰিব লাগিব। সো গোটেইখিনিয়ে শুদ্ধ হ'ব। তেনেকুৱা ধৰণৰ অপচন নম্বৰ 3 দি আছে A, B, C আৰু D, এই চাৰিটাই কি হয় শুদ্ধ হয়। এতিয়া আহিছো নেক্সট কোৱেশ্চনটো লৈ, কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3 কি কৈছে চাব
কোৱেশ্চন নম্বৰ 3 ত কৈছে যে তলত দিয়াবোৰ মিলাই চোৱা ইয়াত মিলাই চাবলৈ কৈছে যে শ্ৰেণী বিভাজন কৰা কিহৰ লগত জড়িত হ'ব আগমন বিধি যেটো দি আছে ইন্ডাক্টিং বা অনুমান কৰা যে কৈছে এটো কিহৰ লগত জড়িত হ'ব আৰু ধাৰণাৰ মানচিত্ৰ লগতে দিছে কি দিছে নোট মেকিং বা আমি কেনেকৈ টুকা প্ৰস্তুত কৰিব লাগে সেইখিনি কথা কৈছে ইয়াতে সো ইয়াত যদি চাও মানে ইয়াত আচ্ছা ইয়াত মিলাই দিছে ন ইয়াত যদি আমি চাও মানে শ্ৰেণী বিভাজন কিহৰ লগত জড়িত হ'ব যে একে ধৰণৰ বস্তুবোৰ একেলগে গোটত বিভক্ত কৰা আমি যদি শ্ৰেণী বিভাজন কৰিম তেতিয়া শ্ৰেণী বিভাজন কেনেকৈ কৰিম যে একে ধৰণৰ যিখিনি বস্তু আছে সেইখিনিক আমি এটা গোটত ৰাখিম সো এটো ফৰৰ লগত হ'ব তাৰপিছত যে যেটো আগমন বা অনুমানৰ কথা কৈছে এটো কি হ'ব যে আৰ্হি আৰু নিয়মসমূহৰ পৰ্যবেক্ষণ কৰা মানে অনুমান আমি কৰিম যেতিয়া এটা পাঠৰ পৰা অনুমান এটা কৰিব বিচাৰিছো তাত কেনেকুৱা ধৰণৰ নিয়ম আছে সেইখিনি আমি মানে অনুমান কৰি এটা পৰ্যবেক্ষণ আমি এটা কৰিব লাগিব সো অনুমানটো মানে কিহৰ লগত জড়িত হ'ব b21 ৰ লগত হ'ব তাৰপিছত কৈছে ধাৰণাৰ মানচিত্ৰ কনসেপ্ট আমাৰ কেতিয়া আহিব ইয়াত কি হৈ আছে যে পাঠ এটাৰ মূল ভাৱনাবোৰ মানচিত্ৰ আকাৰত দেখুৱা যেতিয়া পাঠ এটাৰ মূল ধাৰণাখিনি আছে সেইখিনি মানচিত্ৰ আকাৰত দেখুৱা হ'ব বিভিন্ন ধৰণৰ তেতিয়া কি হ'ব মানে মানচিত্ৰ বা কনসেপ্ট মেপিং তাৰ লগত জড়িত হ'ব তাৰপিছত কৈছে নোট লোৱাটো কিহৰ লগত জড়িত যে পাঠ এটাৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ নিজৰ ভাষাত লিখা মানে টিচাৰে কিবা এটা কৈ দিছে সেইখিনি নোট কৰা মানে কি তেওঁলোকৰ নিজৰ ভাষাত যিখিনি ইম্পৰ্টেন্ট হয় সেইখিনি তেওঁলোকে লিখি ৰাখিব সো আমি যদি চাব যাও A4 মানে সিধা সিধিকে দিয়া গল বস্তুখিনি মানে চ্যাট জিপিটি অলপ ভুলকে দিলে বস্তুখিনি সো ইয়াত যদি আমি চাব যাও কোনটো শুদ্ধ হ'ব A4 B1 C2 আৰু D3 অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব যে এটা শ্ৰেণী কোঠাৰ শিক্ষাৰ্থী আৰু শিক্ষকে সংস্কৃত তত্ত্বৰ বিষয়ে আলোচনা কৰি আছে মানে কি কৰিছে এটা শ্ৰেণী কোঠা এনেকুৱা ধৰণৰ শ্ৰেণী কোঠা যত কি কৰিছে এই নন সংস্কৃত এজন ভাষাবিদ আছিলে তেওঁৰ যি তত্ত্ব আছে এই তত্ত্বটোৰ নাম কি ইনবৰ্ন থিওৰি আমি পাইছো ন মানে ইনবৰ্ন থিওৰি বা আমি ইয়াক কি পাইছিলো LAD ল্যাঙ্গুৱেজ একুইজিশন ডিভাইসৰ কথা কৈছিল না বা কি কৈছিল ইউনিভাৰ্সাল গ্ৰামাৰৰ কথা কৈছিল এই যে নন সংস্কৃত যি তত্ত্বটো আছে এই তত্ত্বৰ কথাই কৈছে ভাষা আহৰণ কৰা তত্ত্ব মেইনলি ভাষা আহৰণ কৰা তত্ত্ব কিন্তু আমি ইনবৰ্ন থিওৰি বা ভাষা আহৰণ কৰা তত্ত্ব দুয়োটাই ক'ব পাৰো সো ইয়াত হেতুৱে কৈছে যে সংস্কৃত তত্ত্বৰ বিষয়ে আলোচনা কৰিছে এটা শ্ৰেণী কোঠা এনেকুৱা ধৰণৰ শ্ৰেণী কোঠা যত তত্ত্বৰ বিষয়ে এখিনি আলোচনা কৰিছে আৰু কৈছে তেওঁলোকৰ এজনে এই তত্ত্বৰ গুৰুত্বপূৰ্ণ দিশ আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ শ্ৰেণীটোৰ সৈতে ভগাই লৈছে আৰু ইয়াত কি কৈছে এই তত্ত্বৰ কি গুৰুত্বপূৰ্ণ দিশ আছে আৰু ইয়াৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ মানুহৰ ওপৰত পৰিব বা ইয়াৰ দুখবোৰ কেনেকুৱা ধৰণৰ আছে গোটেইখিনি কি কৰিছে তন্নকৈ তেওঁলোকে আলোচনা কৰিছে বা সমগ্ৰ শ্ৰেণীটোৰ সৈতে এইখিনি ভগাই লৈছে কেনেকুৱাকৈ আলোচনা কৰিব বা কি কৰিব মানে এনেকুৱা ধৰণৰ ভগাই লৈছে ইয়াত সমগ্ৰ শ্ৰেণীটো কোন ধৰণৰ শ্ৰৱণৰ সৈতে জড়িত হৈ আছে এই যে তেওঁলোকে কি কৰিছে আলোচনা কৰিছে বা এজনে আনজনক যেতে কৈছে এইখিনি শুনিও আছে ন তেওঁলোকে মানে কোৱাৰ লগতে শুনিও আছে সো এই যে শ্ৰৱণৰ কথা ইয়াত কৈছে যে শুনাৰ কথা কৈছে কেনেকুৱা ধৰণৰ শ্ৰৱণৰ সৈতে তেওঁলোকে জড়িত হৈছে ইয়াত কৈছে সহানুভূতিমূলক বা সহানুভূতিশীল শ্ৰৱণ এমপ্যাথেটিক লিসনিংৰ কথা কৈছে এমপ্যাথেটিক হলে কি হ'ব চাব এমপ্যাথেটিক হৈছে যে যেটো মানে পৰিস্থিতিত এজন ব্যক্তি আছে সেই তেওঁৰ ঠিক তেনেকুৱা ধৰণৰ পৰিস্থিতি যেতিয়া মই এটা অনুভৱ কৰিম সাপোজ এজন লৰাই ক্লাছত কি কৰিছে কান্দি আছে মইও তেওঁৰ দুখৰ ভাগী হৈ কি কৰিব লাগিব কান্দিব লাগিব ইয়াকে আমি এমপ্যাথেটিক বুলি ক'ব পাৰো সিম্পেথি হৈছে কি যেতিয়া সেই লৰাজন কান্দি আছে মই তাইক কি কৰিছো সহানুভূতি দিছো যে কিয় কান্দিছা কি হৈছে তোমাৰ বা হেটো হ'ব নালাগিছিল এনেকুৱা ধৰণৰ যেতিয়া আমি কম তাক আমি সিম্পেথি বুলি কওঁ কিন্তু আজিকালি চাব সিম্পেথিটো ইমান গুৰুত্ব দিয়া নহয় যদি অপচনটোত সিম্পেথি আৰু এমপ্যাথি দুয়োটা থাকে সবলোকে ভাবিব এমপ্যাথিটোৱে শুদ্ধ হ'ব যে তেওঁৰ নিজৰ জাগাত নিজকে ৰাখি তেওঁৰ মানে তেওঁৰ মতে আমি ভাবিব লাগিব তেতিয়াহে এটো কি বুলি ক'ব পাৰিম এমপ্যাথেটিক বুলি ক'ব পাৰিম কিন্তু ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই ইয়াত কৈছে বিষয় কেন্দ্ৰিক শ্ৰৱণ ইয়াত অকল এটা বিষয় মানে কেন্দ্ৰিক সেইখিনি শ্ৰৱণ কৰি আছে তেনেকুৱা ধৰণৰ আমি ক'ব পাৰিম নে ইয়াত যদি চাও বিষয় কেন্দ্ৰিক হয় এটা সংস্কৃত তত্ত্বৰ বিষয়ে আলোচনা কৰিছে কিন্তু আমাৰ ইয়াত কি বেষ্ট অপচন দি আছে যে বিশ্লেষণাত্মক শ্ৰৱণ ইয়াত তেওঁলোকে কি কৰিছে এটা বিষয় লোৱাৰ পিছত কি কৈছে এই বিষয়টো তন্নকৈ বিশ্লেষণ কৰি চাইছে সো ইয়াত আমি যদি চাও অপচন নম্বৰ যেটো 3 দি আছে বিশ্লেষণাত্মক শ্ৰৱণটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 ইয়াত কি কৈছে চাব যে তলৰ উক্তিকেটা বিবেচনা কৰা ইয়াত দুটা উক্তি দি আছে এই দুটা উক্তি শুদ্ধ হয় না ভুল হয় আমি বিবেচনা কৰিব লাগে ইয়াত কি কৈছে চাব যে তথ্যমূলক লিখন এক্সপজিটৰি ৰাইটিংৰ কথা কৈছে তথ্যমূলক লিখন পাঠকৰ বাবে বিভিন্ন ধাৰণা আৰু চিন্তাৰ
চিন্তাধাৰাৰ সংজ্ঞা দিবলৈ আৰু পৰিচয় কৰাই দিবলৈ ব্যৱহাৰ কৰা হয় ইয়াত কৈছে এই যে তথ্যমূলক যি লিখন আছে বা এক্সপজিটৰি যি ৰাইটিং আছে এই ৰাইটিং কি কৰে পাঠকৰ বাবে বিভিন্ন ধাৰণা আৰু চিন্তাধাৰাৰ সংজ্ঞা দিবলৈ মানে ইয়াত আমি যদি মেইনলি চাব যাওঁ মানে কিবা এটা তথ্য থাকিব লাগিব তাত তথ্যমূলক মানে হেতু হয় মানে কিবা এটা তথ্য আছে বৈজ্ঞানিক তথ্য হ'ব পাৰে বা যিকোনো এটা তথ্য হ'ব তেনেকুৱা ধৰণৰ তথ্যখিনিৰ বিষয়ে চিন্তাধাৰা কৰা তাৰ সংজ্ঞা দিয়া তাৰ লগত পৰিচয় কৰাই দিয়া এই গোটেইখিনি কি হ'ব তথ্যমূলক লিখনিৰ সৈতে জড়িত হ'ব সো আমি যদি চাব যাওঁ এইটো শুদ্ধ হ'ব বিত কৈছে যে বৰ্ণনামূলক লিখন ডেসক্ৰিপটিভ ৰাইটিং সাধাৰণতে পেছাদাৰী বিপণনকাৰী বা মাৰ্কেটিং সকলে আৰু আনক হৈমান কৰি ব্যৱহাৰ কৰা ইয়াত কৈছে যে এই যি পেছাদাৰী কি কৈছে ডেসক্ৰিপটিভ বা বৰ্ণনামূলক যিখিনি লিখন আছে এই বৰ্ণনামূলক লিখনখিনি কেনেকুৱা ধৰণৰ হয় বুলি কৈছে যে এজন মানে তেনেকুৱা ধৰণৰ ব্যৱসায়কাৰী কি কৰিছে আন এজনৰ লগত আন এজন ব্যৱসায়ীৰ লগত কি কৰিছে বাৰ্তালাপ কৰিছে বা যোগাযোগ যি কৰিছে আৰু ইয়াকে আমি বৰ্ণনামূলক লিখন বুলি ক'ব পাৰোঁ তেনেকুৱা ধৰণৰ লিখিলে আমি বৰ্ণনামূলক লিখন হ'ব ইয়াত আমি চাওঁ বৰ্ণনামূলক লিখন কেনেকুৱা ধৰণৰ হ'ব যে কোনো এটা বস্তুৰ বিষয়ে বা কোনো এটা ঠাইৰ বিষয়ে মই চাই আহিছো চাই হোৱাৰ পিছত সেই বস্তুটোৰ বিষয়ে মই কি কৰিছো বৰ্ণনা কৰি কৈছো তেতিয়াহে ইয়াত বৰ্ণনামূলক লিখন বুলি ক'ব পাৰোঁ ইয়াত অকল বৰ্ণনামূলক লিখন মানে কি কৈছে সাধাৰণতে বুলি কৈছে মানে অকল এইটোৱে কৈছে যে পেছাদাৰী যিখিনি নিপুণকাৰী বা পেছাদাৰী যিখিনি ব্যক্তি আছে সেইখিনি আন কিছুমান ব্যক্তিৰ সৈতে যেতিয়া হৈমান কৰিছে বা কথোপকথন পাতিছে ইয়াকে আমি অকল বৰ্ণনামূলক লিখনি বুলি ক'ব নোৱাৰো আমি যদি চাওঁ বি নম্বৰটো শুদ্ধ হ'ব এ নম্বৰটো শুদ্ধ হ'ব বি নম্বৰটো অশুদ্ধ হয় এ নম্বৰটো শুদ্ধ হয় সো এইটো ক'ত আছে এ আৰু বি দুয়োটাই শুদ্ধ নহয় এ শুদ্ধ আচ্ছা অপশন নম্বৰ যেটো 1 দি আছে 1 টো শুদ্ধ হ'ব বাকি অপশনবোৰ তেনেকুৱা ধৰণৰ নাই সো ইয়াত চাব মই এটো উঠাই লৈ দিছো মানে কেনেকুৱা ধৰণৰ লিখনি আছে পাঁচ প্ৰকাৰৰ লিখনি আমি পাও এটা হৈছে বৰ্ণনামূলক লিখন ডেসক্ৰিপটিভ ৰাইটিং ইটো যেটো আমি পালো অলৰেডি যে কোনো ব্যক্তি স্থান বা ঘটনাৰ বিষয়ে সবিশেষ বৰ্ণনা দিব লাগিব সো ইয়াক আমি বৰ্ণনামূলক লিখনি বুলি কম তাৰ পিছত কৈছে বিৱৰণমূলক লিখন নেৰেটিভ ৰাইটিং যে কোনো কাহিনী আৰু ইয়াত চাব অকল যে মানে এজন ব্যক্তি এটা আমি কি পালো এজন ব্যক্তি আন এজন ব্যক্তিৰ সৈতে কথা পাতিছে কেনেকুৱা ধৰণৰ মানে বাৰ্তালাপ কৰিছে বা কি কৰিছে সেই বিষয়ে যেতিয়া আমি অকল সেই বিষয়ে লিখিম তেনেকুৱা ধৰণৰ কলে আমি ডাইৰেক্ট মানে কি বুলি ক'ব নোৱাৰো তেনেকুৱা ধৰণৰ মানে লিখনক আমি ডেসক্ৰিপটিভ বা বৰ্ণনামূলক লিখনি বুলি ক'ব নোৱাৰো ইয়াত মানে একেবাৰে এজ ইট ইজ হ'ব লাগিব বস্তুখিনি কেনেকুৱা ধৰণৰ কৰিছে কি কৰিছে এজ ইট ইজ টু দা পইণ্ট মানে তেনেকুৱা ধৰণৰ যদি থাকিলে তেতিয়া আমি ইয়াক বৰ্ণনামূলক লিখনি বুলি ক'লো হয় আৰু বাকি যিখিনি লিখনি আছে আপোনালোকে নিজে পঢ়ি চাব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব যে এটা শ্ৰেণী কোঠাত এজন শিক্ষকে শিক্ষাৰ্থীসকলক এটা পাঠ দি আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যখিনি ক্ষিপ্ৰতাৰে সংগ্ৰহ কৰিবলৈ আৰু আনৰ সৈতে ভগাই ল'বলৈ কৈছে গতিকে ইয়াত শিক্ষাৰ্থীসকলক কোন ধৰণৰ পঠনৰ সৈতে জড়িত হৈ আছে ইয়াত কি কৈছে শিক্ষকে এটা পাঠ দিছে এটা টেক্সট দিছে আৰু সেই টেক্সটৰ পৰা কি কৈছে গুৰুত্বপূৰ্ণ যিখিনি তথ্য আছে সেই তথ্যখিনি তেওঁলোকক বিচাৰি উলিয়াবলৈ দিছে আৰু এই যে তেনেকুৱা ধৰণৰ পঠন কৰিবলৈ দিলে এইটো কেনেকুৱা ধৰণৰ পঠনৰ ভিতৰত পৰিব অপশন নম্বৰ 1 ত কৈছে স্কিমিং মানে আমি পাইছো অলৰেডি কি হয় পঠনৰ বিভিন্ন ধৰণৰ ভাগ পাইছো যে স্কিমিং মানে কি হয় যেতিয়া মই কোন এটা বস্তুৰ সাৰাংশ বা মূল কি আছে মানে তথ্যখিনি অকল জানিব তথ্য নহয় ইয়াত ক'ব যে ইয়াত সামগ্ৰিকভাৱে কি অৰ্থ বুজাইছে সেইখিনি জানিবৰ কাৰণে যেতিয়া আমি পঢ়িম ইয়াক আমি স্কিমিং বুলি ক'ব আৰু স্ক্যানিং কি হয় যেতিয়া মই কোন এটা তথ্য মোক লাগে সাপোজ আমি পেজটো কেনেকৈ সলভ কৰিম যে প্ৰথমে কোৱেশ্চনটো চাই লম আৰু ইয়াত কেনেকুৱা ধৰণৰ মানে বিচাৰিছে আমাক সেই বস্তুখিনি কি আছে ক'ত আমি আছে সেইখিনি তথ্য আমি ওপৰৰ পৰা পঢ়ি চাই বস্তুখিনি তথ্যখিনি বিচাৰি থাকিম তেনেকুৱা ধৰণৰ সো ইয়াত স্ক্যানিং মানে হেতুৱে হয় যে তথ্যমূলক যিখিনি বস্তু আছে বা গুৰুত্বপূৰ্ণ যিখিনি কথা আছে কেনেকৈ আমি বিচাৰি উলিয়াম বা যেতিয়া বিচাৰি উলিয়াবলৈ পঠন কৰিম ইয়াক আমি স্ক্যানিং বুলি ক'ব সো অপচন নম্বৰ যেটো 2 দি আছে এটোৱে শুদ্ধ হ'ব নীৰৱ পঠন মানে কি হয় ইন্টেনসিভ ৰিডিং মানে কি হয় যেতিয়া আমি এটা মানে বিষয় তন্নকৈ একেবাৰে অৰ্থ কি হয় এটা শব্দৰ অৰ্থ কি হয় কি ব্যাকৰণ ইয়াত প্ৰয়োগ কৰা হৈছে ইয়াৰ অৰ্থবোৰ কি হয় বাক্যবোৰ অৰ্থ কি গোটেইখিনি যেতিয়া তন্নকৈ পঢ়িম ইয়াক আমি নিবিড় পঠন বুলি ক'ব পাৰো আৰু বিস্তৃত পঠন বা এক্সটেনসিভ ৰিডিং কি হয় যেতিয়া আমি কোনো এটা পাঠ সামগ্ৰিকভাৱে পঢ়িছো আনন্দ লাভৰ কাৰণে হ'ব জ্ঞান লাভৰ কাৰণে হ'ব বিস্তৃত এটা পাঠ হ'ব লাগিব যেনেকুৱা ধৰণৰ উপন্যাস নাটক সিনেমা আমি চাও এইবোৰ বিস্তৃত পাঠৰ ভিতৰত পৰিব এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চাব যে দ্বিতীয় ভাষা শিকনৰ সময়ত এজন ভাষা শিক্ষকে বেছ প্ৰদান কৰা উচিত মানে দ্বিতীয় এটা ভাষা যেতিয়া শিকাই থকা হ'ব সেই শিকাই থকাৰ অৱস্থাত আমি কোনবোৰ ইয়াত মানে তেওঁলোকক প্ৰদান কৰিব লাগিব ইয়াত কৈছে অপশন নম্বৰ 1 ত কৈছে বোধগম্য ইনপুট কম্প্ৰিহেনসিবল ইনপুট আমি যদি চাব যে কম্প্ৰিহেনসিবল ইনপুট তেওঁলোকক দিব লাগিব আৰু এটো কোনে কৈছিলে ষ্টিফেন টেছন নামৰ যে এজন ভাষাবিদ আছিল তেৱে কৈছিলে যে বোধগম্য ইনপুট যিখিনি আছে সেইখিনি তেওঁলোকক দিব লাগিব তেওঁলোকক মানে লোকে বুজি পোৱা ধৰণৰ হ'ব লাগিব বোধগম্য ইনপুট হৈছে কি যে i+1 বুলি মানে কোৱা হয় i+1 যে এই ব্যক্তিজন হৈছে
মানে যিজনে কিবা শিকি আছে আৰু ওৱান হৈছে কি শিক্ষক শিক্ষকে কি কৰিছে তেওঁলোকে কিবা বোধগম্য হোৱাকৈ বস্তুখিনি শিকাই আছে তেওঁলোকৰ যিটো লেভেলত আছে তাতকৈ অলপ ওপৰৰ লেভেলত কি কৰিছে টিচাৰজনে তেওঁলোকক শিকাই আছে সো ইয়াক আমি কি বুলি ক'ব পাৰো বোধগম্য ইনপুট বুলি ক'ব পাৰো ড্ৰিল আৰু অভ্যাস ইয়াত কৈছে ড্ৰিল আৰু অভ্যাস তেওঁলোকক আমি কেতিয়াও দিব নালাগে তেনেকুৱা ধৰণৰ সো আমি যদি চাবলৈ বি নম্বৰটো শুদ্ধ নহব তাৰপিছত কৈছে ভাল উদ্দীপক গুড প্ৰমোটস আমি তেওঁলোকক ভাল এটা উদ্দীপক দিব পাৰো সো এটাও শুদ্ধ হ'ব ডিত কৈছে মানসিক চাপযুক্ত পৰিৱেশ চাপযুক্ত নহয় সৰি চাপমুক্ত পৰিৱেশ আমি তেওঁলোকক কি কৰিব লাগিব ষ্ট্ৰেছ ফ্ৰী এনভাইৰনমেন্ট এটা দিব লাগিব তেতিয়াও কি হ'ব মানে এই যিখিনি মানে ভাষা শিকি আছে ইয়াৰ ক্ষেত্ৰত বহুত সহায় হ'ব সো ডি নম্বৰটো শুদ্ধ হ'ব আৰু ষ্টিফেন ক্ৰেছনে চাব পাঁচটা মানে দ্বিতীয় ভাষা সেকেন্ড লেংগুৱেজ একুইজিশ্যনৰ ক্ষেত্ৰত পাঁচটা ইনপুট দিছিলে তাৰ ভিতৰত এই ইনপুট হাইপোথেসিস আৰু চাপমুক্ত ষ্ট্ৰেছ ফ্ৰী এনভাইৰনমেন্ট এই দুটা মানে তাত কি হৈছে জড়িত হৈছে সো আমাক ইয়াত সুধিছিলে যে দ্বিতীয় ভাষাৰ কথাই সুধিছে ন দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ অপচন নম্বৰ 1 3 আৰু 4 এই তিনিটাই শুদ্ধ হ'ব এ সি আৰু ডি সো এইটো ক'ত আছে এ বি ডি এ সি ডি আছে অপচন নম্বৰ যেটো 3 দি আছে 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোশ্চেন টলৈ কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 ত কি হৈ চাব যে তলৰ উক্তিকেইটা বিবেচনা কৰা তলত দুটা উক্তি দি আছে এই উক্তি দুটাৰ কোনটো শুদ্ধ হয় বা কোনটো ভুল হয় আমি বিবেচনা কৰিব লাগে ইয়াত কি কৈছে চাব যে শিক্ষাৰ্থীৰ পোৰ্টফোলিও হৈছে শিক্ষাৰ্থীৰ কামৰ এক উদ্দেশ্য প্ৰণোদিত সংগ্ৰহ আমি যদি চাব যে শিক্ষাৰ্থীৰ আমি যেতিয়া পোৰ্টফোলিও বনাও এটো কি আমাৰ কামৰ কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈছে ভাল কাম আছে না জড়িত মানে বেয়া কাম কৰিছে বা শিক্ষাৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক বা শিক্ষাৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক এই গোটেইখিনি আমাৰ উদ্দেশ্য প্ৰণোদিতভাৱে কি কৰা হয় সংগ্ৰহ কৰা হয় যাতে তেওঁ যেতিয়া আন এটা ক্লাছলৈ যাব বা বেলেগ ঠাইলৈ যাব তেতিয়া কি হ'ব তেওঁ মানে শিক্ষকজন এই পোৰ্টফোলিওটো চোৱাৰ লগে লগে গম পাব যে সেই ছাত্ৰজন কেনেকুৱা ধৰণৰ হয় সো এইটো আমি যদি চাব যে এই নম্বৰটো শুদ্ধ হৈছে বিত কি কৈছে চাব যে পোৰ্টফোলিও শিক্ষাৰ্থীসকলক নিজৰ সবলতা আৰু দুৰ্বলতাসমূহ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰিব পাৰে আমি যদি চাব যে অপচন নম্বৰ যেটো বি দি আছে এটো শুদ্ধ হ'ব এই যে পোৰ্টফোলিওৰ কথা কৈছে এই পোৰ্টফোলিও কি কৰে শিক্ষাৰ্থীৰ যিখিনি সবল আৰু দুৰ্বল দিশ আছে এই গোটেইখিনি তাত আলোচনা কৰা হয় বা তেওঁলোকে নিজে এইখিনি চাই ল'ব পাৰিব সো আমি যদি চাও এ আৰু বি দুইটাই শুদ্ধ অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোশ্চেনটোলৈ কোশ্চেন নম্বৰ 9 কোশ্চেন নম্বৰ 9 ত কি কৈছে চাব নিমিলাটো বাছি উলিয়াবলৈ কৈছে আৰু ইয়াতো কি কৰিছে পোৰ্টফোলিওৰ বিষয়ে কোৱা আছে চাগে ইয়াত কৈছে চাব অপচন নম্বৰ 1 কৈছে শিক্ষাৰ্থীৰ কামৰ মূৰ্ত উদাহৰণ দেখুৱাই অভিভাৱকৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত পোৰ্টফোলিও এক গুৰুত্বপূৰ্ণ মাধ্যম হ'ব পাৰে সো আমি যদি চাও পোৰ্টফোলিও যে আমি লিখো ছাত্ৰ-ছাত্ৰীসকলে এই পোৰ্টফোলিও কি কৰিব পাৰে মানে এই মূৰ্ত এটা উদাহৰণ হ'ব পাৰে আমি লিখি থৈছো বস্তুখিনি ক'ত কেনেকুৱা ধৰণৰ তেওঁ কৰিছে গোটেইখিনি লিখি থৈছে আৰু এইটো মানে আমি পেৰেন্টছৰ লগত কি কৰিব পাৰো ভাল যোগাযোগৰ এটা মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰো তেওঁলোকক দেখুৱাব পাৰে যে তোমাৰ ল'ৰাটো ইমান ভাল কাম কৰি আছে বা ইমান ভাল মানে বস্তু লগত জড়িত হৈছে বা এইখিনিতেও বেয়া গুণ আছে এইখিনি আঁতৰাব লাগিব আমি কেনেকৈ আঁতৰাব পাৰো তেনেকুৱা ধৰণৰ আমি ডিসকাশন কৰিব পাৰো সো আমি যদি চাও অপচন নম্বৰ 1 টো শুদ্ধ হ'ব দুইত কি কৈছে চাব যে পোৰ্টফোলিও শিক্ষাৰ্থীৰ দক্ষতা মূল্যায়ন আচ্ছা শিক্ষকৰ দক্ষতা মূল্যায়ন কৰিবলৈ শিক্ষাৰ্থীসকলক সবলীকৰণ প্ৰদান কৰে ইয়াত কৈছে যে শিক্ষকৰ যিখিনি দুখ আছে সেই দুখখিনি আঙুলিয়াই দিয়াৰ ক্ষেত্ৰত মানে শিক্ষাৰ্থীসকলে কি কৰিব মানে সবল হ'ব শিক্ষাৰ্থীসকলে সেই দুখখিনি আঙুলিয়াই দিয়াৰ কাৰণে পোৰ্টফোলিও ব্যৱহাৰ কৰা হয় সো আমি যদি চাব যে এইটো শুদ্ধ নহব যে শিক্ষাৰ্থীসকলক শিক্ষকৰ দুখ বিচাৰিবৰ কাৰণে পোৰ্টফোলিও কেতিয়াও বনোৱা নহয় তিনিত কৈছে যে পোৰ্টফোলিও শিক্ষাৰ্থী কেন্দ্ৰিক মূল্যায়নৰ এক ব্যৱস্থা প্ৰদান কৰিব পাৰে মানে পোৰ্টফোলিও কি কৰিব পাৰে শিক্ষাৰ্থী কেন্দ্ৰিক মূল্যায়ন হ'ব পাৰে যে শিক্ষাৰ্থীজনক কি কৰাইছে মূল্যায়ন কৰা হৈছে তেনেকুৱা ধৰণৰ তেওঁ নিজে কৰিব পাৰে বা টিচাৰজনেও কৰিব পাৰে সো এইটো শুদ্ধ হ'ব চাৰিত কৈছে পোৰ্টফোলিও শিক্ষক আৰু শিক্ষাৰ্থী উভয়কে আত্মবিশ্লেষণ বা প্ৰতিফলন কৰাৰ সুযোগ দিব পাৰে আমি যদি চাও এটো শুদ্ধ হ'ব মানে পোৰ্টফোলিও কি কৰিব পাৰে শিক্ষাৰ্থীজনক আৰু শিক্ষক দুইজনৰে যিখিনি দুখ বা গুণ আছে এই গোটেইখিনি বিশ্লেষণ কৰাৰ সুযোগ দিব পাৰে সো আমি যদি চাব যাও অপচন নম্বৰ যেটো 2 দি আছে এটো অশুদ্ধ হয় আৰু অমিলটো বা নিমিলাটো বাছি উলিয়াবলৈ কৈছিল ন সো অপচন নম্বৰ 2 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোশ্চেনটোলৈ কোশ্চেন নম্বৰ 10 ইয়াত কি কৈছে চাব যদি এজন শিক্ষকে শিক্ষাৰ্থীসকলৰ বাবে শিকন কাৰ্যকলাপৰ পৰিকল্পনা কৰিছে তেন্তে এই কাৰ্যসমূহ দেশ হোৱা উচিত মানে কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিকনৰ মানে পৰিকল্পনা এটা কৰিছে আৰু সেই শিকনৰ পৰিকল্পনাসমূহ কেনেকুৱা ধৰণৰ হ'ব লাগে আমাক কৈছে ইয়াতে অপচন নম্বৰ 1 কৈছে সৰল আৰু কি কৈছে কৰিবলৈ সহজ যিখিনি কাম একেবাৰে সহজ সৰল হয় কৰিবলৈ মানে একেবাৰে ইজি হয় সেইখিনি কাম আমি তেওঁলোকক মানে দিম তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিম আমি যদি চাও ইয়াত মানে আমি এইখিনি লাগিব মানে সহজ সৰল বস্তুখিনি ল'ব লাগিব কিন্তু এনেকুৱা নহয় যে আমি পৰিকল্পনা কৰোতে তেওঁলোকক অকল সহজখিনি ল'ম যিখিনি টান আছে সেইখিনি নলম সো আমি এটো ক'ব নোৱাৰো সহজ আৰু টান দুইটা বস্তু আমি যেতিয়া পঢ়াম গোটেইখিনি পৰিকল্পনা কৰি তেওঁলোকক মানে সৰলখিনি তেওঁলোকে এনেই বুজিব পাৰো যিখিনি টান বস্তু আছে আমি ভালকৈ তেওঁলোকক সেইখিনি লগত জড়িত কৰাই বুজাই দিব লাগিব সো আমি যদি চাও যে এটো অকল শুদ্ধ নহব
বিত কৈছে প্ৰকৃতিকভাৱে জটিল আমি একেবাৰে জটিল বস্তুবোৰ ল'ম জটিল বস্তুবোৰ ল'লেতো নহ'ব আমি সহজ জটিল দুয়োটাই ল'ব লাগিব ন তাৰপিছত কৈছে শিক্ষাৰ্থীসকলৰ স্তৰৰ সমান মানে তেওঁলোকৰ যিখিনি স্তৰ আছে সেই স্তৰৰ সমান আমি মানে ল'ম যদি আমি চাওঁ যে তেওঁলোকৰ স্তৰৰ সমান যদি লওঁ মানে যিখিনি কিছুমান এটা পাঠত সাপোজ ক্লাস 6 ৰে আছে ক্লাস 6 ৰ কিছুমান শব্দ এনেকুৱা ধৰণৰ হ'ব পাৰে টান শব্দ আছে অকল যদি আমি তেওঁলোকে যিখিনি বুজি পাবা তেওঁলোকৰ স্তৰৰ যিখিনি আছে সেইখিনি যদি লওঁ কি হ'ব মানে টান শব্দখিনি কোনে শিকাব তেওঁলোকক নিশিকাকৈ থাকি যাব ন তেওঁলোকে সো আমি যদি চাব যে অকল শিক্ষাৰ্থীসকলৰ স্তৰৰ সমান ল'লেও নহ'ব ইয়াত যি অপচন নম্বৰ 4 দি আছে চাব যে শিক্ষাৰ্থীসকলৰ স্তৰতকৈ সামান্য উচ্চ বা ওপৰৰ হ'ব লাগিব আমি টিচাৰ হিচাপে সেইকাৰণে আছো ন যে তেওঁলোকে যিখিনি বুজি নাপায় যিখিনি তেওঁলোকৰ স্তৰতকৈ ওপৰ আৰু সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন যি থিওৰি আছিলে ষ্টিফেন ক্ৰেচন আৰু তেওঁ এনেকুৱাকৈ কৈছিলে ন বোধগম্য ইনপুট হাইপোথেসিছৰ কথা কৈছিলে তেওঁ যে তেওঁলোক যিটো স্তৰত আছে সেই স্তৰতকৈ আমি কি কৰিব লাগিব আই মানে ষ্টুডেণ্টজন আৰু 1 তেওঁলোকৰ স্তৰতকৈ অলপ ওপৰত শিক্ষকজনে কি কৰিব সেই হিচাপে পৰিকল্পনা কৰি তেওঁলোকক শিকাব যাতে তেওঁলোকে বস্তুটো ভালকৈ জলদিকে শিকিব পাৰে সো আমি যদি চাওঁ অপচন নম্বৰ যেটো 4 দি আছে এটোই ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আইছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 ইয়াত কি কৈছে চাব যে এজন শিক্ষকে শিক্ষাৰ্থীসকলক প্ৰতি মাহে ৰচনা লিখিবলৈ মূল্যায়নৰ বাবে জমা দিবলৈ কৈছে মানে ইয়াত কি কৰিছে এজন শিক্ষকে শিক্ষাৰ্থীসকলক প্ৰতি মাহে এটা ৰচনা লিখি জমা দিবলৈ কৈছে আৰু ইয়াৰ জৰিয়তে কি কৰিব তেওঁলোকক মূল্যায়ন কৰিব শিক্ষকজনে গতিকে শিক্ষকজনৰ উদ্দেশ্য কি মানে ইয়াত শিক্ষকজনৰ কি উদ্দেশ্যৰে তেনেকুৱাকৈ কৰিবলৈ দিছে অপচন নম্বৰ 1 ত কৈছে শিক্ষাৰ্থীসকলৰ শিক্ষণীয় অগ্ৰগতিৰ মূল্যায়ন কৰা মানে তেওঁলোকে শিক্ষাৰ্থীসকল কিমান মানে অগ্ৰগতি হৈ আছে শিক্ষাৰ ক্ষেত্ৰত সেইখিনি তেওঁ লক্ষণীয় যিখিনি বিষয় আছে সেইখিনি বিবেচনা কৰিব বা মূল্যায়ন কৰাৰ কাৰণে আমি যদি চাব যে এইটো শুদ্ধই হ'ব মানে তেওঁলোকৰ মানে কেনেকুৱা স্তৰত আছে কেনেকৈ বুজি পাইছে বস্তুটো লিখিব পাৰিছে না নাই এইখিনি মূল্যায়ন কৰিবৰ কাৰণে কি কৰিছে তেনেকুৱাকৈ মাহত এটাকে ৰচনা লিখিবলৈ দিছে দুইত কৈছে শিক্ষাৰ্থীসকলক বিভিন্ন লিখনসমূহ সংগ্ৰহ কৰা মানে শিক্ষাৰ্থীসকলে কেনেকৈ লিখিছে বা তাৰ লিখনিখিনি আমি সংগ্ৰহ কৰাৰ কাৰণে অকল তেনেকুৱা ধৰণৰ নকৰো তিনিত কৈছে শিক্ষাৰ্থীসকলক গ্ৰেড প্ৰদান কৰা এটো আৰু নহয় তেওঁলোকক গ্ৰেড প্ৰদান কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ শিক্ষা যদিও আমি এটা গ্ৰেড লাষ্টৰ ফালে দিও আছে এতিয়ালৈকে কিন্তু অকল গ্ৰেড দিয়াৰ কাৰণে আমি তেওঁলোকক নিশিকাও চাৰিত কৈছে পুৰস্কাৰৰ বাবে শ্ৰেষ্ঠ লিখনিটো বাছি উলিওৱা মানে তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব সেই হিচাপত শ্ৰেষ্ঠ লিখনি আমি কি আছে বাছি উলিয়াম সো এইবোৰ মানে মেইন উদ্দেশ্য নহয় মেইন উদ্দেশ্য হৈছে কি শিক্ষাৰ্থীসকলক যি লক্ষণীয় অগ্ৰগতি আছে তেওঁলোকে কেনেকৈ অগ্ৰগতি লাভ কৰিছে সেইখিনি আমি শিক্ষক হিচাপে মূল্যায়ন কৰাৰ কাৰণে তেনেকুৱাকৈ ৰাখিব পাৰো এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 12 ইয়াত কি কৈছে চাব যে এজন তামিল ডেকাই কানাডাত এটা চাকৰি পালে ইয়াত কৈছে তামিল ডেকাই কানাডাত চাকৰি পাইছে মানে তেলেগু ভাষাৰ মানে সেইখিনি জায়গাত চাকৰি পাইছে সাপোজ ধৰিছো তাত কৈছে তাত তেওঁ এনে এটা অঞ্চলত থাকিবলৈ ললে যত বেছিভাগ মানুহে পাঞ্জাবী ভাষা কয় ইয়াত কৈছে যদিও তেওঁ মানে সেই কানাডাত চাকৰি পাইছে বা তেলেগু ভাষা কোৱা মানুহৰ মাজত চাকৰি পাইছে কিন্তু তেওঁ এনেকুৱা এটা জায়গাত থাকিছে সাপোজ এইখিনি জায়গাত থাকিছে এইখিনি জায়গাত কি হৈছে গোটেই মানুহখিনি কি হয় পাঞ্জাবী মানুহ হয় এই পাঞ্জাবী মানুহৰ লগত কি কৰিছে তেওঁ থাকি আছে সো আৰু সাপোজ কি কৈছে ইয়াতে চাব পাঞ্জাবী মানুহৰ ভাষা কয় আচ্ছা পাঞ্জাবী বেছিভাগ মানে পাঞ্জাবী ভাষা কয় তেওঁলোকৰ সৈতে কথাৰ বাবে লৰাজনেও কেইদিনমানৰ ভিতৰত পাঞ্জাবী ভাষাত কথা পাতিবলৈ আৰম্ভ কৰিলে আৰু এই যে তেওঁলোকৰ মানে পাঞ্জাবী ভাষা ব্যৱহাৰ কৰে তেওঁলোকৰ লগত তেওঁ কেনেকৈ কথা পাতিব সেই পাঞ্জাবী ভাষা ক'বলৈ তেওঁলোকৰ লগত থাকি কি হ'ল তেওঁ পাঞ্জাবী ক'ব পৰা মানে এটা পৰিস্থিতিত আহি গল তাৰ পিছত কি হৈছে চাব যেটো তেওঁৰ সম্পূৰ্ণ নতুন ভাষা আছিল আৰু এই যে তেনেকুৱা ধৰণৰ তেওঁ শিকিছে আৰম্ভণি যে ভাষাখিনি আৰম্ভ কৰিলে কোৱাৰ আৰম্ভণি কৰিলে পাঞ্জাবী কোৱা তেওঁ কি কৰিলে এইখিনি এটা সম্পূৰ্ণ নতুন এটা বিষয় কিন্তু তথাপিও তেওঁ কি কৰিছে এই পৰিবেশত থাকি বস্তুখিনি শিকি গৈছে গতিকে তামিল লৰাজনৰ পাঞ্জাবী বাৰ্তালাপ কৰিবলৈ শিকা এই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব এই যে তেওঁ মানে সেই মানুহখিনিৰ লগত থাকি পাঞ্জাবী যে শিকি গল তেওঁ যদিও কি আছিলে তেওঁৰ ভাষা তামিল আছিলে কিন্তু তেওঁ তেলেগু মানুহৰ লগত মানে তেলেগু থকা যে তেনেকুৱা ধৰণৰ জায়গাত এটা চাকৰি কৰিবলৈ গৈছে কিন্তু তাত তেওঁ যিখিনি মানুহৰ লগত সদায় চলাফেৰা কৰে সেই মানুহখিনি কি আছিলে পাঞ্জাবী আছিলে আৰু তেওঁলোকৰ ভাষাটো কি কৈছে লাহে লাহে তেওঁ শিকি পেলালে এই যে ভাষাটো যে শিকিলে এইটো আমি কি বুলি ক'ব ভাষা আহৰণৰ ভিতৰত ধৰিম না ভাষা শিকনৰ ভিতৰত ধৰিম এইটো আমাক কৈছে সো আমি যদি চাব যাওঁ ভাষা আহৰণনো কি হয় আমি চাব লাগিব ভাষা আহৰণ হৈছে যে পৰিবেশৰ লগত থাকি যেতিয়া আমি এটা ভাষা নিজে নিজে শিকি গৈছো ইয়াত আমাৰ একো এফৰ্ট বা একো কষ্ট দিবলগীয়া হোৱা নাই তেতিয়া আমি এক কি বুলি ক'ব পাৰো ভাষা আহৰণ বুলি ক'ব পাৰো কিন্তু ভাষা শিকন হৈছে কি যেতিয়া আমি স্কুললৈ গৈছো প্ৰপাৰ এটা মানে আনুষ্ঠানিকভাৱে ভাষা এটা শিকি আছো বিভিন্ন ধৰণৰ কিতাপ পত্ৰ পঢ়িছো বা কষ্ট কৰি ভাষা এটা শিকিছো তেতিয়া আমি এক কি বুলি ক'ব পাৰো ভাষা শিকন বুলি ক'ব পাৰো কিন্তু ইয়াত চাব মানে এইটো ভাষা যে তেওঁ শিকিছে পৰিবেশৰ পৰাই শিকিছে তেওঁ ইয়াত শিকিবলৈ এক্সট্ৰাকে স্কুললৈ যোৱা নাই বা তেওঁ এফৰ্ট কৰা নাই তেওঁ তেওঁলোকৰ থাকি কি কৰিছে তেওঁলোকৰ লগত সেই ভাষাটো ক'বলৈ শিকি গৈছে তেওঁ নিজে নিজে শিকি গৈছে সো এই কাৰণে আমি কি বুলি ধৰিম অপচন নম্বৰ যেটো 2 দি আছে ভাষা আহৰণ ইয়াত ভাষা আহৰণ হৈছে
এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াত কি কৈছে চাব যে ভাষাৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলক শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন উন্নত কৰাৰ কাৰণে এজন শিক্ষকে ডেছ কৰা উচিত কৈছে ভাষাৰ শ্ৰেণীকোঠা এটাত শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন কেনেকুৱা হৈছে কিন্তু উন্নত কৰিব বিচাৰিছে এজন শিক্ষকে আৰু তেওঁ কি কৰা উচিত আমাক সুধিছে অপচন নম্বৰ 1 কৈছে শিক্ষাৰ্থীসকলৰ ভুলবোৰ আঙুলিয়াই দিয়া মানে তেওঁলোকক কিবা এটা কৰিবলৈ দি আছে ভাষা প্ৰদৰ্শন কৰিবলৈ দি আছে তেওঁলোকে কি ভুল কৰিছে আমি অকল সেই ভুলখিনি আঙুলিয়াই দিয়াৰটো উচিত হ'বনে কেতিয়াও নহব তেওঁলোকৰ যিখিনি ভাল কাম কৰিছে সেই ভাল কামখিনি উৎসাহ দিব লাগিব আৰু যদিও কিবা এটা ভুল হৈছে আমি এই ভুলখিনিক আওকাণ কৰিব লাগিব তেতিয়া দুহিত কি কৈছে চাব যে শিকিবলৈ মানক বা প্ৰমিত গাঁথনি ষ্টেণ্ডাৰ্ড ষ্ট্ৰাকচাৰ প্ৰদান কৰা তেওঁলোকক শিকিবলৈ আমি অকল মানে প্ৰমিত গাঁথনি বা ষ্টেণ্ডাৰ্ড ষ্টাণ্ডাৰ্ড তেওঁলোকৰ মানে তেনেকুৱা ধৰণৰ ষ্টাণ্ডাৰ্ড আমি দিব নালাগে তেওঁলোকক যে তেওঁলোকে কি লিখিছে সেই বস্তুটো প্ৰকাশ কৰিব পাৰিছে নে নাই বা কি কৈছে সেইখিনি প্ৰকাশ কৰিব পাৰিছে নে নাই অকল আমাৰ হেতুয়ে ধান্দা হেতু থাকিব লাগিব সো তেনেকুৱা ধৰণৰ আমি একেবাৰে প্ৰপাৰ ভুলবোৰ বিচাৰি উলিয়াম তেওঁলোকে একেবাৰে প্ৰেজেন্টেচন শুদ্ধকে দিব পাৰিছে নে নাই কেনেকে দিলে সেইখিনি আমি তেওঁলোকক কোৱাতকৈ কি হ'ব যোগাযোগৰ বাবে উপযুক্ত পৰিৱেশ বা চৰ্ত আমি দিব লাগিব তেওঁলোকক আমি যদি চাও এই যে তেওঁলোকে যোগাযোগ কৰিছে বা কেনেকে কৈছে সেই যোগাযোগৰ কাৰণে উপযুক্ত তেনেকুৱা ধৰণৰ এটা পৰিৱেশ তেওঁলোকৰ কাৰণে সৃষ্টি কৰিব লাগিব যে আমি যদি তেওঁলোকৰ ভুলবোৰ ধৰি থাকো তেওঁলোকে কি হ'ব এটো উপস্থাপন কৰিবলৈ তেওঁলোকে সাহস নকৰিব যে বাৰে বাৰে মোৰ ভুল হৈ আছে তো ভয় খাব ন তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি দিব নালাগে যাতে তেওঁলোকে এই যিখিনি তেওঁলোকে কি কৰিছে আনিছে সেইখিনি যাতে তেওঁলোকে প্ৰপাৰ উপযুক্তভাৱে কি কৰিব পাৰে তেওঁলোকে প্ৰেজেন্টেচন দিব পাৰে বা ধুনীয়াকৈ প্ৰদৰ্শন কৰাব পাৰে হেতুৰ প্ৰতি আমাৰ লক্ষ্য ৰাখিব লাগিব আৰু সেই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব সো অপচন নম্বৰ 3 টো শুদ্ধ হৈছে আচাৰিত কৈছে যোগাযোগৰ মানক উদাহৰণসমূহ প্ৰদান কৰা যোগাযোগক আমি কেনেকুৱা ধৰণৰ কৰিব লাগে তাৰ ষ্টেণ্ডাৰ্ড যিখিনি মানে উদাহৰণ আছে সেইখিনি দিম মানক উদাহৰণখিনি দিম সো তেনেকুৱা ধৰণৰ নহয় অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 14 ইয়াত কি কৈছে চাব যে শ্ৰেণীকোঠাৰ উপস্থাপন প্ৰেজেন্টেচনৰ সময়ত শিক্ষাৰ্থীসকলৰ প্ৰধান গুৰুত্ব বা ধ্যান দেশৰ ওপৰত হোৱা উচিত ইয়াত কৈছে শ্ৰেণীকোঠাত কিবা এটা বস্তু উপস্থাপন কৰিছে টিচাৰজনে প্ৰেজেন্টেচন এটা দিছে আৰু সেই সময়ত শিক্ষাৰ্থীসকলৰ প্ৰধান কাম কি গুৰুত্ব কিহত দিব লাগিব তেওঁলোকে অপচন নম্বৰ 1 ত কৈছে অৰ্থ নিৰ্মাণ কৰা এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি যদি চাব যাও কি হৈছে শিক্ষাৰ্থীসকলক কিবা এটা বস্তু টিচাৰে কি কৰিছে বুজাই আছে প্ৰেজেন্টেচন তেওঁলোকৰ লগত মানে দি আছে তেওঁলোকৰ আগত তেতিয়া কি কৰিব লাগিব তেওঁলোকে সেই প্ৰেজেন্টেচনটো কেনেকুৱা দিছে তাৰ অৰ্থ কি হয় মানে সেইখিনি তেওঁলোকৰ ষ্টুডেন্টৰ কাম কি এটোই ন টিচাৰ কিবা এটা পঢ়াই আছে তেওঁ কি কৰিব লাগিব কিনে মনোযোগৰে শুনিব লাগিব তাত কেনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ পাইছে বা কি ক'ব বিচাৰিছে সেইখিনি আমি মানে ষ্টুডেন্ট হিচাপে কি কৰিব লাগিব সেইখিনি জানিব লাগিব বা মিনিং মেকিং কৰিব লাগিব তেওঁলোকে সো অপচন নম্বৰ 1 টো শুদ্ধ হ'ব দুইত কৈছে তথ্যৰ সামগ্ৰিক অন্তৰ্ভুক্তি মানে তেওঁলোকে তথ্যখিনি বা তথ্য কি আছে সেইখিনি মানে গোটাই লৈছে সো তথ্যখিনি গোটাই ললে তো নহব তেওঁলোকে কি কৈছে সেইটো বুজি পাব লাগিব তাৰ পিছতে তথ্যখিনি আহিব তাৰ পিছত 3ত কৈছে যে অপশব্দ আৰু জটিল বৃত্তিমূলক শব্দৰ পৰিভাষা ইয়াত অপশব্দ বা বৃত্তিমূলক জটিল কি শব্দ আছে এইখিনি পৰিভাষা দি যোৱা উপস্থাপন সমাপ্ত কৰা উপস্থাপন সমাপ্তটো পিছলৈ আহিব সামগ্ৰী চাব যাও অপচন নম্বৰ 1 আছে এটোই ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কুৱেশ্যনলৈ অৰ্থাৎ আজিৰ ভিডিওটো একেবাৰে শেষৰটো কুৱেশ্যন ইয়াত কি কৈছে চাব ইয়াতো এটা দুটা স্তম্ভ দিছে ক স্তম্ভ আৰু খ স্তম্ভ মিলাব দিছে ইয়াত অপচন নম্বৰ নহয় ইয়াত কি কৈছে চাব সোশিও কালচাৰেল থিওৰি সামাজিক সাংস্কৃতিক যে সিদ্ধান্ত আছে ইয়াৰ কথা কৈছে এটো কিহৰ লগত মিল খাব ইয়াত আমি চাব যে এই যে সামাজিক সাংস্কৃতিক সিদ্ধান্ত সোশিও কালচাৰেল থিওৰি এটো কোনে দিছিলে লেব বাইগটস্কে দিছিলে আৰু এই সোশিও কালচাৰেল থিওৰি মানে সামাজিক এজনে আন এজনৰ লগত কি কৰিব লাগিব যোগাযোগ কৰিব লাগিব বাৰ্তালাপ কৰিব লাগিব তেনেকৈ আমি এটা বস্তু শিকিব এটো সোশিও কালচাৰেল থিওৰিৰ মূল মানে বক্তব্য সো আমি যদি চাব যাও এটো কোড দিয়া আছে মানে সোশিও কালচাৰেল থিওৰি তেনেকুৱা ধৰণৰ ভাষাৰ বিভিন্ন উদ্দেশ্যৰ বাবে কি কৰিছে ইয়াতে আলোড়ন ইয়াত কিছুমান বস্তু কি কৰিছে চাব চ্যাট জিপিটি ভুল কৰি দিছে ইয়াত চাও ল্যাঙ্গুৱেজ ইজ কি কৈছে ইয়াতে গভৰ্নড বাই দিস কি কৈছে একেবাৰে সৰু সৰু হৈছে ন বস্তুবোৰ বুজি পোৱা নাযায় ইমান সো অলপ যদি কি কৰো ইয়াত চাব কি কৈছে যে a language is covered by discourse specific term and text different purposes ইয়াত ভাষাৰ বিভিন্ন উদ্দেশ্যৰ বাবে আলোড়ন নিৰ্দিষ্ট চৰ্ত আৰু পাঠৰ দ্বাৰা পৰিচালিত হয় চাব এই কোৱেশ্চনটো অলপ কি হৈছে মানে চ্যাট জিপিটি অলপ ভুলকে দিছে আপোনালোকে নিজে চাব ইংৰাজীটো চাই লব যে এই যিখিনি মানে কি কৰিছে তে ভাষাৰ বিভিন্ন উদ্দেশ্য মানে ভাষাৰ উদ্দেশ্য কেনেকুৱা ধৰণৰ হ'ব পাৰে বা ডিসকোৰ্স স্পেসিফিক টাৰ্ম কেনেকুৱা ধৰণৰ আছে সেইখিনি আমি কি কৰিব লাগিব ডিফাৰেন্ট পাৰপছত সেইখিনি আমি যেতিয়া জানিম এটো কিহৰ লগত জড়িত হ'ব আমি যদি চাব যাও ইয়াত চাব ইয়াত যেটো এই যে যেটো কি কৈছে ইয়াতে সিদ্ধি দি আছে ধাৰণা বা হইলি আমি যদি চাব যাও
ধাৰণা বা শৈলীৰ ক্ষেত্ৰত এইটো হ'ব যে ভাষাৰ বা লেংগুৱেজ এটা শিকাৰ ক্ষেত্ৰত বা উদ্দেশ্য কি হয় বা এইটোৰ স্পেচিফিক টাৰ্মছবোৰ কেনেকুৱা ধৰণৰ হয় মানে ইয়াত ডিফাৰেন্স কেনেকুৱা ধৰণৰ হয় এই গোটেইখিনি যেতিয়া আলোচনা কৰা হ'ব ইয়াক আমি কি বুলি ক'ব এই যে এটা ধাৰণা বা শৈলীৰ ভিতৰত ধৰিব পাৰিছো এইটো ওৱানটো কি হ'ব এফালৰ ওৱানটো চি লগত জড়িত হ'ব বা ধাৰণা বা শৈলী তাৰপিছত যদি এইটো পঢ়িছাও যে ভাষা হৈছে যোগাযোগমূলক কাৰ্যকলাপ য'ত প্ৰেক্ষাপট আৰু ৰীতি নীতি সমূহ কেন্দ্ৰীভূত আছে এইটো যদি চাব যাওঁ ছ'চিঅ কালচাৰেল থিয়ৰী যিটো আছে এইটোৰ ভিতৰত আহিব তাৰ কাৰণটো ইয়াত কি কৈছে ছ'চিঅ কালচাৰ মানে সেইটোৱে ভাষা হৈছে এজনে আন এজনৰ লগত যোগাযোগ বা বাৰ্তালাপ কৰি প্ৰেক্ষাপট বা ৰীতি নীতিসমূহ কেন্দ্ৰীয় মানে ভুক্ত কৰিব লাগিব সো এইটো ইয়াৰ ক্ষেত্ৰত জড়িত হ'ব তাৰপিছত কি কৈছে চাব ইয়াত ৩ নম্বৰত কৈছে ভাষা হৈছে বিমূৰ্ত জ্ঞান আহৰণ আৰু ইয়াত মনৰ বৈশিষ্ট্যসমূহ জড়িত হৈ থকা ইয়াত কৈছে বিমূৰ্ত চিন্তা বা বিমূৰ্ত জ্ঞানৰ কথা কৈছে আৰু জ্ঞান আহিব কগনিটিভিষ্ট যে থিয়ৰী আছে জিন পিয়াজেৰ কগনিটিভ ডেভেলপমেন্ট থিয়ৰী এইটোৰ ক্ষেত্ৰত ইয়াত মানে আমি কৰিব পাৰো সো সিটো হ'ব 3 তাৰপিছত ডিত কি কৈছে ভাষা হৈছে আন্তঃব্যক্তিক সম্পৰ্ক উপলব্ধি প্ৰকাশ কৰাৰ এক মাধ্যম ইয়াত কৈছে ভাষা আমি এজনে আন এজনৰ লগত ইন্টাৰেক্ট কৰি বা উপলব্ধ কৰি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰা এটা মাধ্যম হৈছে কি ভাষা সো একজনে চাব যে বি লগত জড়িত হ'ব যে ইন্টাৰেক্ট বা ইন্টাৰেকশনৰ বা আন্তঃ ক্ৰিয়ামূলক সো আমি যদি চাব যে এতে কি হল এ2 টুৰ লগত জড়িত হ'ব তেনেকুৱা ধৰণৰ অপচন কোড আছে a1 এটো এলিমিনেট কৰিব পাৰি আমি a2 এটো a2 আছে কিন্তু b কি আছে b4 সো ইয়াত b4 আছে ঠিক আছে c কি আছে 1 আচ্ছা ইয়াত c2 ভুল দি আছে সো এতিয়া যদি আমি চাও এফালে যদি চাও a1 b2 c3 আচ্ছা c1 a2 b4 c1 আৰু d3 তেনেকৈ পালো ন d2 কি হয় লগত জড়িত হৈছিল আচ্ছা এটো তো নহয় অপচন খিনি ভুল দিয়া গল নেকি চাব ba2 2 লগত আছিল b2 কোৰ লগত আছিল ইন্টাৰেকশন b2 আছিল 4 ৰ লগত c2 আছিল 1 ৰ লগত আৰু d2 পালো 3 লগত তো তেনেকুৱা ধৰণৰ অপচন আছে নেকি a1 নহয় a2 ঠিক আছে b হল 4 b4 আচ্ছা সি ঠিক আছে অপচন নম্বৰ যেটো 4 দি আছে মই কনফিউজ হৈ গৈছো অপচন খিনি চাই সো এটো চাব অপচন নম্বৰ যেটো 4 দি আছে এটোই শুদ্ধ হ'ব যে a2 লগত জড়িত হ'ব বা কি কৈছে ইয়াতে সামাজিক সাংস্কৃতিক যে সিদ্ধান্ত আছে এজনে আন এজনৰ লগত যোগাযোগ কৰা আৰু যেটো দি আছে অন্তঃক্ৰিয়ামূলক এটো কি হ'ব এজনে আন এজনৰ লগত ইন্টাৰেক্ট কৰা সো তেনেকুৱা ধৰণে দিয়া আছে সো ইয়াত অপচন নম্বৰ যেটো 4 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো বন্ধু-বান্ধৱীসকল আজি ভিডিওতে 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ